পাপে বাপকো নেৰে অমিত শ্বাহৰ ঘৰ ঘেৰাও ঘৰৰ বাহিৰত বৃহৎ সেনা আৰক্ষীৰ দল জেন জিয়ে ভাঙিব চৰকাৰ ये अमित शाह के आवास के बाहर से मैं आपको तस्वीरें दिखा रहा हूँ। बड़ा यहाँ पर जाप्ता मैं सवाल पूछ रहा हूँ भाई। নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, অমিত শ্বাহৰ ঘৰত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। সম্পূৰ্ণ আৰক্ষী বাহিনীৰ এটা বৃহৎ দল মোতায়েন কৰা হৈছে। আপুনি এই ভিডিঅ'ত স্পষ্টভাৱে দেখিবলৈও পাইছে, আৰু ইয়াৰ কাৰণ অতি ডাঙৰ। এই আৰক্ষীসকলক কিয় মোতায়েন কৰা হৈছে, কাৰণটো কি, এই সকলো কথা মই এই ভিডিঅ'ত আপোনাক ক'ম। কিন্তু তাৰ আগতে আপোনাক জনাও যে দেশৰ প্ৰান্তে প্ৰান্তে অমিত শ্বাহৰ পদত্যাগৰ দাবী ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকা দেখা গৈছে। অমিত শ্বাহৰ পদত্যাগৰ দাবীত বিৰোধী পক্ষ অটল হৈ আছে। অমিত শ্বাহৰ পদত্যাগক লৈ ধাৰাবাহিকভাৱে ৰাহুল গান্ধীয়ে প্ৰমাণ দাখিল কৰিছে। সংসদৰ পৰা সংবাদ মেললৈকে ৰাহুল গান্ধীয়ে অমিত শ্বাহৰ আৰক্ষীক লৈ বহু গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ দাবী কৰিছে যে ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ, টিয়াৰ গেছ প্ৰয়োগ, আনকি পেলেট গান, এই সকলো ঘটনা অমিত শ্বাহৰ নিৰ্দেশতেই সংঘটিত হৈছে। এনে অভিযোগ বিৰোধী পক্ষই উত্থাপন কৰিছে। এতিয়া এই দেশৰ জনতাই পোনপটীয়াকৈ অমিত শ্বাহৰ পদত্যাগৰ দাবী জনাইছে, আৰু এই পদত্যাগৰ দাবী এতিয়া অমিত শ্বাহৰ ঘৰলৈকে গৈ উপস্থিত হৈছে। ঘৰত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, যাতে যিকোনো প্ৰকাৰে অমিত শ্বাহ জনতাৰ ৰোষৰ পৰা সুৰক্ষিত থাকে, তেওঁৰ সুৰক্ষাত যাতে কোনো ধৰণৰ ত্ৰুটি নহয়, সেইবাবে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। কেৱল এজন নেতাৰ দায়িত্ব নিৰ্ধাৰণ কৰাৰ কথা কোৱা হৈছে, সেয়েহে তেওঁ নিজৰ ঘৰৰ বাহিৰত আৰক্ষী বাহিনী মোতায়েন কৰিছে। ভাবি চাওক, এইখন দেশৰ জনতাৰ কি হ'ল, এইখন দেশৰ জনতাৰ সুৰক্ষাৰ কি হ'ল, এইখন দেশৰ যুৱ সমাজৰ সুৰক্ষাৰ কি হ'ল, যিসকলৰ ওপৰত শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়ত লাঠি আৰু গুলী চলোৱা হৈছিল। প্ৰিয় দৰ্শক, মই পেলেট গানৰ কথাই কৈছো। পেলেট গান ব্যৱহাৰ কৰা হৈছিল, তেতিয়া ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ কথা তেওঁলোকে গুৰুত্ব দিয়া নাছিল। কিন্তু যেতিয়া প্ৰতিবাদী জনতা তেওঁলোকৰ ঘৰৰ ফালে ধাৱমান হ'ল, তেতিয়া সংসদৰ পৰা অন্তৰ্ধান হোৱাৰ পাছত এতিয়া নিজৰ ঘৰত সম্পূৰ্ণ আৰক্ষী বাহিনী মোতায়েন কৰিছে। প্ৰিয় দৰ্শক, অমিত শ্বাহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। অমিত শ্বাহে এতিয়া ভয় কৰিবলৈ আৰম্ভ কৰিছে যে কেনেবাকৈ যাতে তেওঁৰ ঘৰৰ ভিতৰলৈ প্ৰতিবাদকাৰী সোমাই নাযায়, আৰু সেইবাবেই নিজৰ সুৰক্ষা, নিজৰ জীৱন ৰক্ষাৰ বাবে ইমান বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। কিন্তু এইখন দেশৰ যুৱ সমাজৰ জীৱনৰ বাবে কেতিয়াবা এইখন দেশৰ চৰকাৰে চিন্তা কৰিছেনে? যদি চিন্তা কৰিলেহেঁতেন তেন্তে পেলেট গান ব্যৱহাৰ নহলহেঁতেন, আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত একেবাৰে এনে নিৰ্মমতা চলোৱা নহলহেঁতেন, যিদৰে তেওঁলোকৰ ওপৰত নিৰ্মমতা চলোৱা হৈছিল। যেতিয়া নিজৰ পাল পৰিল, নিজৰ গাদী হেৰুৱাৰ সময় আহিল, তেতিয়া আৰক্ষী বাহিনী, সেনা মোতায়েন কৰা হ'ল। কিন্তু এইখন দেশৰ জনতা, যিসকলে বিগত 40 দিন ধৰি এইখন চৰকাৰৰ স্বেচ্ছাচাৰিতা আৰু এইখন চৰকাৰৰ দুৰ্নীতি আৰু ভুল নীতিৰ বিৰুদ্ধে যন্তৰ মন্তৰত প্ৰতিবাদ কৰি আছিল, তেতিয়া তেওঁলোকৰ কথা শুনা নাছিল। কিন্তু যেতিয়া যুৱ সমাজ সজাগ হৈ উঠিল, আৰু হয়, যুৱ সমাজে স্পষ্টকৈ কৈ দিলে যে পদত্যাগ নোলোৱাকৈ তেওঁলোক আঁতৰি নাযায়, তেতিয়া তেওঁলোকৰ দাবী মানিবলৈ বাধ্য হ'ল। ঠিক আছে, পদত্যাগ কৰোৱাই দিওঁ। কিন্তু তাৰ পাছতো বিষয়টো তাতেই শেষ নহল, বিষয়টো আগবাঢ়িল, কাৰণ এইটো ছাত্ৰ ছাত্ৰীৰ বিষয়, আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলা কৰা চৰকাৰৰ বিৰুদ্ধে এতিয়া দ্ৰুত গতিত দাবী উত্থাপন হ'বলৈ আৰম্ভ কৰিছে। সমগ্ৰ দেশজুৰি অমিত শ্বাহৰ পদত্যাগৰ দাবী উঠিছে। প্ৰিয় দৰ্শক, এতিয়া আপুনি দ্বিতীয় ভিডিঅ'টো চাওক। এইটো হৈছে অমিত শ্বাহৰ পদত্যাগৰ দাবী। দক্ষিণ ভাৰততো কিছুমান বিয়পি পৰিছে। দক্ষিণ ভাৰতৰ মানুহে কেনেকৈ অমিত শ্বাহৰ পদত্যাগৰ দাবী জনাইছে, আৰু বৃহৎ বৃহৎ পোষ্টাৰ বেনাৰ লগাই আৰক্ষীৰ দমনমূলক কাৰ্যকলাপ, ছাত্ৰ ছাত্ৰীৰ ওপৰত বন্দুক চলোৱা ঘটনাক লৈ পোষ্টাৰ বেনাৰ লগাই অমিত শ্বাহৰ পদত্যাগৰ দাবী জনোৱা হৈছে, সেইটো ৰাজপথত। আপুনি এই ভিডিঅ'ত স্পষ্টকৈ দেখিব পাৰিছে। এজন ইউজাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি কৈছে যে চাওক, অমিত শ্বাহৰ পদত্যাগৰ দাবীৰ ফলত উত্তৰৰ পৰা দক্ষিণলৈকে তীব্ৰ ক্ষোভ বিয়পি পৰিছে। এনে পৰিস্থিতি এতিয়া হায়দৰাবাদ, চেন্নাই, তিৰুৱন্তপুৰম আৰু সকলো ঠাইতে এই দৃশ্য দেখা গৈছে, যি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীক লৈ সংসদত অমিত শ্বাহৰ অনুপস্থিতিৰ মাজতে তেওঁৰ বিৰুদ্ধে প্ৰভাৱ পেলোৱা দেখা গৈছে।
ইয়াত ভাল হ'লহেঁতেন যদি অমিত শ্বাহে সংসদ বা সংবাদমেল অনুষ্ঠিত কৰি নিজৰ স্থিতি স্পষ্ট কৰি ক'লেহেঁতেন যে গুলী চলোৱাৰ নিৰ্দেশ কোনে আৰু কিয় দিছিল। আচলতে ৰাহুল গান্ধীয়ে অমিত শ্বাহক লৈ এক পৃথক বিষয় আবদ্ধ কৰি ৰাখিছে। যদি অমিত শ্বাহে ক'লেহেঁতেন যে আমি নিৰ্দেশ দিয়া নাছিলোঁ তেন্তে তেওঁ অযোগ্য বুলি প্ৰমাণিত হ'ব। যদি দিছিল তেন্তে তাৰ ফলত তেওঁৰ ভাৱমূৰ্তিত বহু ডাঙৰ প্ৰভাৱ পৰিব। এই প্ৰশ্নসমূহ ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছে আৰু জবাবদিহিতা নিৰ্ধাৰণৰ দাবী জনাইছে। কিন্তু দুখৰ বিষয় যে আমাৰ চৰকাৰে কেনেকৈ ইমান ডাঙৰ বিষয়সমূহ উপেক্ষা কৰি নিজৰ গাদী আকোৱালি বহি আছে আৰু এই গাদীৰ বাবে ছাত্ৰ ছাত্ৰীৰ খং এতিয়া সৰ্বত্ৰে বিস্ফোৰিত হৈ পৰিছে। ৰাজপথত বৃহৎ সংখ্যক জনতা একত্ৰিত হৈছে আৰু অমিত শ্বাহৰ ঘৰ অভিমুখে অগ্ৰসৰ হৈছে। সেই কথা লক্ষ্য কৰি দিল্লীত অমিত শ্বাহৰ ঘৰত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। প্ৰিয় দৰ্শক, আপোনাক জনাও যে কালি অমিত শ্বাহৰ সাংবাদিকসকলৰ সৈতে এটা ভিডিঅ' দেখা গৈছিল, য'ত সাংবাদিকসকল তেওঁলোকৰ পোহনীয়া যেন দেখা গৈছিল। এতিয়া বহু সাংবাদিকে এই বিষয়ত নিজৰ ব্যাখ্যা আগবঢ়াইছে। এই বিষয়ত অভিষা শৰ্মাই কৈছে যে ই কিমান হাস্যকৰ। অমিত শ্বাহক লগ কৰা সাংবাদিকসকলে কৈছে যে আমি কেৱল হাঁহি থকা নাছিলোঁ, বৰঞ্চ প্ৰশ্নও সুধিছিলোঁ। তেন্তে কোনোবাই ক'ব পাৰিবনে যে কোনটো সংবাদ চেনেলৰ হেডলাইনত তেওঁলোকৰ এই বক্তব্য অন্তৰ্ভুক্ত হৈছিল? হয়, যি প্ৰশ্নসমূহ সোধা হৈছিল তাৰ ভিতৰত এই প্ৰশ্নটো আছিল নেকি? যদি SDMে পেলেট গান চলোৱাৰ নিৰ্দেশ দিছিল, হিংসাৰ নিৰ্দেশ দিছিল, তেন্তে আপুনি SDMৰ সৈতে কথা পাতিছিল নে? দ্বিতীয় প্ৰশ্নটো হৈছে, ইমান ডাঙৰ ঘটনাক লৈ তথাকথিত গদি মিডিয়াই ধাৰাবাহিকভাৱে পাকিস্তান, চীন, বাংলাদেশৰ সংযোগৰ কথা কৈ আহিছে। কোনো সঠিক তথ্য পোৱা গৈছিল নে? যদি ইমান ডাঙৰ তথাকথিত ৰাষ্ট্ৰবিৰোধী সংযোগ আছিল, তেন্তে গৃহমন্ত্ৰী জড়িত নোহোৱাকৈ এই ঘটনা কেনেকৈ সংঘটিত হৈছিল? কিয় মণিপুৰ, পেহেলগাম আৰু দিল্লীৰ বিক্ষোভ হিংসাৰ ক্ষেত্ৰত কেতিয়াও গৃহমন্ত্ৰীৰ জবাবদিহিতা বিচৰা হোৱা নাই? যদি বিৰোধী পক্ষই প্ৰশ্ন উত্থাপন কৰিছে তেন্তে এই প্ৰশ্নসমূহৰ উত্তৰ দিয়া উচিত নহয় ন? এই সকলো প্ৰশ্ন সেই সাংবাদিকসকলে দেশৰ গৃহমন্ত্ৰীক সুধিছিল নে, যিসকলক কালি তেওঁৰ সৈতে ঘূৰি থকা দেখা গৈছিল আৰু কেনেকৈ তেওঁলোকক ভয়াৰ্ত পোহনীয়া জন্তুৰ দৰে দেখা গৈছিল? আৰু এতিয়া কৈছে যে প্ৰশ্ন সুধিছিল। কোনটো প্ৰশ্ন সুধিছিল? কোনটো সংবাদ চেনেলত সেই বাতৰি সম্প্ৰচাৰ হৈছিল? কোনটো চেনেলে বিগ ব্ৰেকিং নিউজ বুলি আপোনাক দেখুৱাইছিল যে চাওক এই সাংবাদিকজনে অমিত শ্বাহক ইমান ডাঙৰ প্ৰশ্ন সুধিলে? আজি প্ৰিয় দৰ্শক, এই পৰ্যন্ত তেওঁলোকৰ সাহস হোৱা নাই যে মোদী, শ্বাহ বা বিজেপিৰ কোনো নেতাক প্ৰশ্ন সুধিবলৈ। উল্টাই চামচাগিৰি কৰিবলৈ যি ধৰণৰ কাৰ্যকলাপ কৰা হয় সেইবোৰ দেশ আৰু সমগ্ৰ বিশ্বই প্ৰায়ে দেখিয়ে আছে। আৰু সমগ্ৰ বিশ্বত ভাৰতীয় সাংবাদিকতাৰ যি নিন্দা, যি অপমান হৈছে সেয়া কাৰোৰে অজানা নহয়। প্ৰিয় দৰ্শক, আপোনাক আন এটা দৃশ্য দেখুৱাম, য'ত সমগ্ৰ দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এজোপা গছ মাৰ নামত অভিযান আৰম্ভ কৰিছিল। কিন্তু হাজাৰ হাজাৰ শত শত গছ কাৰ বাবে কটোৱা হৈছে? আৰু যিসকল মাতৃ সেই গছৰ সুৰক্ষা কৰিবলৈ গছ কটা বন্ধ কৰিবলৈ ৰাজপথত নামিছিল তেওঁলোকক টানি চুচুৰাই নিয়া আৰম্ভ কৰা হৈছে। আচলতে প্ৰিয় দৰ্শক, কোৱা হৈছিল যে এই ভিডিঅ'টো উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ডৰ, য'ত ছতৰপুৰ জিলাৰ ভিতৰত হয় কেন বেটুৱা লিংক প্ৰকল্পৰ বিৰোধিতাত আদিবাসী আৰু কৃষকসকলে চলাই থকা সত্যাগ্ৰহ আৰু অনশন এতিয়া এক গুৰুত্বপূৰ্ণ আন্দোলনত পৰিণত হৈছে। কিন্তু এইখন চৰকাৰে নিজৰ জেদৰ আগত কাৰোৰে কথা নুশুনে। এই বিষয়টো সমাজকৰ্মী অমিত ভাটনাগৰৰ নেতৃত্বত প্ৰতিবাদকাৰী আদিবাসীসকলৰ অধিকাৰ, মাটি, জংঘল আৰু ঘৰ বাৰী ৰক্ষা কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ কৰি আছিল। ভিডিঅ'ত আপুনি স্পষ্টকৈ দেখিবলৈ পাইছে যে আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে কেনেকৈ এগৰাকী বৃদ্ধ মাতৃক টানি চুচুৰাই লৈ গৈছে। আনহাতে প্ৰতিবাদকাৰী সত্যাগ্ৰহীসকলক বলপূৰ্বকভাৱে আঁতৰাবলৈ চেষ্টা চলি আছে। কি কাৰ্যকলাপ চলি আছে আপুনি এই ভিডিঅ'ত স্পষ্টকৈ দেখিবলৈ পাব। এইগৰাকী কাৰোবাৰ মা নহয়নে? এজোপা গছ মাৰ নামত অভিযান মোদী যোগীৰ জৰিয়তে আৰম্ভ কৰা হৈছিল। নিজৰ ওপৰত গালি আহিলে আমাৰ মা, আমাৰ এইজন, আমাৰ সেইজন বুলি কয়। কিন্তু এইখন দেশৰ মাতৃভগ্নীসকলে বিজেপি IT চেলৰ জৰিয়তে যিবোৰ গালি খায় তাৰ কি হ'ব? বিজেপি নেতাসকলৰ জৰিয়তে কেনেকুৱা ভাবুকি দিয়া হয়, বহু নেতাই দিছে, তাৰ কি হ'ব? কেতিয়াবা এবাৰ হ'লেও ভাবিছেনে? কেৱল নিজৰ গুণ গাই দেশক শুনাই থাকে যে আমি বেচেৰা। কিন্তু প্ৰিয় দৰ্শক, তেওঁলোকৰ এই তথাকথিত বেচেৰাগিৰি দেশ বিদেশে দেখি আছে। শেষত আপোনাক দেখুৱাওঁ যে এইজন হৈছে চমন চোপ্ৰা। চমন চোপ্ৰাৰ এনে অপমান এতিয়া ষ্টুডিঅ'ৰ বাহিৰত শংকৰাচাৰ্যৰ দৰবাৰত হ'ল, য'ত তেওঁক ঠেলি চুচুৰাই বাহিৰ কৰি দিয়া হৈছিল। হয়, ঠেলা চুচুৰণি খাই অপমানিত হোৱাৰ পাছত তেওঁ মুক্তেশ্বৰ আনন্দৰ সাক্ষাৎকাৰ ল'বলৈ গৈছিল। তাৰ পৰা তেওঁক কেনেকৈ খেদি পঠিওৱা হ'ল? কেনেকৈ তেওঁ মুক্তেশ্বৰ আনন্দক লৈ প্ৰশ্ন কৰাৰ চেষ্টা কৰি আছিল? অখিলেশ যাদৱক লৈ যি ধৰণে তেওঁ বিদ্ৰোহ কৰিছিল আৰু যি মন যায় তাকেই কৈ ব্ৰেকিং নিউজ বনোৱাৰ চেষ্টা কৰিছিল। যেতিয়া চমন চোপ্ৰাই অত্যাধিক বুদ্ধিমান সজাৰ চেষ্টা কৰিছিল তেতিয়া চমন চোপ্ৰাক সেই দৰবাৰৰ পৰা ঠেলি চুচুৰাই বাহিৰ কৰি দিয়া হৈছিল। প্ৰিয় দৰ্শক, এই বিষয়ত আপোনাৰ মতামত কি আমাক নিশ্চয় জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।